8 মে'তে টিয়ক এটিৰোডৰ কাষতে আমি মানে 3 চকীয়া ইভি ইলেক্ট্ৰনিক এটা দোকান মুকলি কৰিছিলোঁ আৰু গোলাঘাটৰ অক্ষয় কানাই বাজাজৰ অটো অক্ষমৰ লগত মানে এগ্ৰিমেণ্ট কৰি পেলাই তেওঁলোকে চাব ডিলাৰ আমাক খোলালে আৰু বেংকৰ ঋণ লৈ আমি বহুত টকা মানে খৰচ কৰি পেলাই ইয়াত ল'লোঁ কিন্তু তেওঁলোকে কোনো ধৰণৰ যোগাযোগ নকৰিলে আৰু আমি সেই ব্যৱসায়টোৰ যোগেদি আমি কিবা এটা কৰাৰ কথা চিন্তা কৰিছিলোঁ যদিও তেওঁলোকে আমাক ভুৱাকৈ মানে এগ্ৰিমেণ্ট কৰিলে 6 লাখ টকা আমি আগধনো তেওঁলোকক জমা দিলোঁ বাকী দোকানৰ ভাড়া চিকিউৰিটি বহু ক্ষেত্ৰত বহু পইচা খৰচ কৰিলোঁ NOC ট্ৰেড লাইচেন্স আদি সম্পূৰ্ণ খৰচ কৰাৰ পিছত কোনো ধৰণৰ যোগাযোগ নকৰি ভুৱা কৰি পেলাই আমাৰ অসমীয়া মানুহক ঠগন দিছে এজন অনা অসমীয়াই আৰু তেওঁলোকে আমাক ভুৱাত ভাৰি পেলাই আজি পৰ্যন্ত আমাক তেওঁলোকে কোনো অটো যোগানো নধৰিলে আৰু সেই ক্ষেত্ৰত মানে উপায়হীন হৈ আমি আৰক্ষী মানে কাষ চাপিছোঁ আৰু এটা ন্যায় বিচাৰিছোঁ এটা প্ৰশাসনে যাতে এটা মানে আমাক ন্যায় দিয়ে এই ক্ষেত্ৰত আপোনালোকে ইয়াত পাৰ্মিশ্যন আছে নাই আপোনালোকে খবৰ কৰিছিলে নাই এই বেটেৰী যি অটৰ আপোনালোকে ডিলাৰ খুলিছিলে তাৰ কাৰণে আপোনালোকে পাৰ্মিশ্যন দ্বিতীয় অফিচত পাৰ্মিশ্যন দিছিলে নাই বা তেওঁলোকৰ আছে নাই এই ক্ষেত্ৰত তেওঁলোকে আমাক মানে কৈছে পাৰ্মিশ্যনৰ কথাটো একো কোৱাই নাই তেওঁলোকে মাত্ৰ আমাক মানে এগ্ৰিমেণ্ট কৰি পেলাই সম্পূৰ্ণ দোকানখন তেওঁলোকৰ নামতে খুলি চাব ডিলাৰ খুলি আৰু পাৰ্মিশ্যনৰ বিষয়ে তেওঁলোকে পাৰ্মিশ্যন আছে বুলিয়ে কৈছিলে পাৰ্মিশ্যন আছে বুলি আমাৰ লগত এগ্ৰিমেণ্ট কৰাইছিলে আৰু সেই কথা মানে কি আৰু আছে বুলি কৈ আমাক খোলালে কিন্তু সেই কথা আছে নাই আমি এই কথা অৱগত নহয় এতিয়া 4-5 মাহৰ সময়লৈকে তেওঁলোকে আমাক কোনো ধৰণৰ অটো ইয়াত দিব নোৱাৰিলে মাজতে এখন ডিজেলৰ অটো দিলে 2-3 দিন ৰাখি সেইখন লৈ গুচি গ'ল তাৰপিছত কিয় নিল বুলি সোধাত তেওঁলোকে ক'লে ডেমৰ কাৰণে দিছোঁ তাৰপিছত অটো এখন দিছিলে 50029ৰ মানে এখন অটো ইয়াত ৰাখিলে ইলেক্ট্ৰিক ইভি সেইখনো লৈ গুচি গ'ল লৈ যোৱাৰ পিছত তেনেদৰে কৈ থোৱাৰ পিছত আমি দ্বিতীয় অফিচৰ কাষ চাপিবলৈ মানে বাধ্য হ'লোঁ ছাৰক সুধিলোঁ তেওঁলোকেতো আমাক কোৱা নাই একো কথাই কোৱা নাছিল কিন্তু মই নিজাববীয়াকৈ যেতিয়া ছাৰক সুধিলোঁ তেতিয়া দ্বিতীয় ছাৰে আমাক ক'লে যে তেখেতসকলৰ নিজৰে অনুমতি নাই তেওঁলোকে কেনেকৈ আপোনালোকক এইটো খোলাব এইটোতে আপোনালোকৰ মানে তেতিয়া আমি মানে আচৰিত হৈ আমি আৰক্ষীৰ ওচৰত চাপিলোঁ আৰু তাৰপিছত DC মাননীয় আয়ুক্তকো আমি এখন এপ্লিকেশ্যন দাখিল কৰিলোঁ এই সংক্ৰান্তত যে এনেকৈ আমাক ভুৱাকৈ এখন ইভিৰ মানে হেৰি খোলালে এই ক্ষেত্ৰত এটা মানে আমাক ন্যায় লাগে বুলি আমি আৰক্ষী উপায়ুক্তৰ তাতো মানে এখন আবেদন কৰিছোঁ SP তাতো দিছোঁ স্থানীয় মানে থানাতো মানে এই কথা অৱগত কৰিছোঁ প্ৰশাসনে অলৰেডি মানে আমি যোৱা পৰহিয়ে তাৰমানে আমি কথা গোটেই সম্পূৰ্ণ সিদ্ধান্ত হোৱাত যোৱা পৰহি আমি এখন আবেদন দিছোঁ আমাৰ মানে বামুণপুখুৰী আউটপোষ্টত এখন মানে এজাহাৰ দিছোঁ আৰু সেই এজাহাৰ ভিত্তিত তেওঁলোকে অলৰেডি মানে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ বুলি আমি গম পাইছোঁ চিকিউৰিটিৰ নামত প্ৰায় 6 লাখ টকা লৈছে আৰু যিবোৰ মানে ধৰক আমাৰ NOC ট্ৰেড লাইচেন্স এইবোৰতো বহুত যথেষ্ট খৰচ আমাৰ হৈছে আমাৰ প্ৰায় মানে 12-13 লাখৰ ওচৰা-ওচৰি টকা আমাৰ খৰচ হৈছে ফোন কৰিলে তেওঁলোকে ফোন নধৰে তেওঁলোকে কোনো ধৰণৰ যোগাযোগ কৰিবই নিবিচাৰে প্ৰথমতে আমি তেওঁলোকক ফোনত যোগাযোগ কৰিছিলোঁ তাৰপিছত তেওঁলোকে ছাৰ্ভে কৰিবলৈ ইয়ালৈ আহিছিলে ছাৰ্ভে কৰি দোকান চোকান চাই মেলি তাৰপিছত ক'লে যে আপোনালোকে ঘৰৰ এগ্ৰিমেণ্ট কৰক বা এনেকৈ NOC উলিয়াওক টাউন কমিটি কিবা কিবি এইবিলাক আমি প্ৰচেছিং এইবিলাক চব কৰিলোঁ উলিয়াই মেলি তেওঁলোকে ইমান পৰ্যন্ত ক'লে যে এতিয়ালৈকে অটো অহা নাই তথাপিতো তেতিয়া মই বোলো আমি দোকানখন আমি সময় এটা যিহেতু লৈছোঁ আমি মুকলি কৰি দিবলৈ কৰিব পাৰে তাত একো আপত্তি নাই 8 তাৰিখে আমি 8 মে' দিনাখন মুকলি কৰিলোঁ কিন্তু তেওঁলোকে আকৌ 30 মে'ত এগ্ৰিমেণ্ট কৰিবলৈ আমাৰ এখেতক মাতি নিছে তেওঁ গৈ তাত এগ্ৰিমেণ্ট কৰিছে চহী কৰিছে কিন্তু তেতিয়াও একো কথা আমি গমেই নাপাওঁ মুঠতে আমি ভাবিছোঁ যে দোকানখন খুলিছোঁ আমি মানে কি আৰু অসমীয়া মানুহ হিচাপে আমি এটা ব্যৱসায় কৰিম বুলি আগবাঢ়ি আহিছিলোঁ কিন্তু এনে অসমীয়াই যে আমাক এনেকৈ ভুৱা প্ৰবঞ্চনা অকল আমাকে নহয় এতিয়া দেখিছোঁ যে প্ৰতি অসমীয়া মানুহে দেখোন এই ক্ষেত্ৰত ঠগন খাই আহিবলগীয়া আছে গতিকে ইয়াৰ এটা বিধিত ব্যৱস্থা কৰিব লাগে বুলি মই ভাবিছোঁ গোলাঘাটতে তেওঁলোকৰ অক্ষয় মটৰ ডিলাৰ আছে বুলি ক'লে সেইটো মানে বাজাজৰ সেইটো চবেই অৱগত গোলাঘাট অক্ষয় মটৰ বুলি ক'লে চবেই চিনি পায় আৰু অক্ষত কানাই মানুহজনৰ নাম তত্ত্বাৱধায়কৰ নাম অক্ষত কানাই